নমস্কাৰ সমগ্ৰ অসমবাসীলৈ বিহুৰ উলগ যাচি আজি এটা বক্তব্য দাঙি ধৰিবৰ কাৰণে আগবাঢ়ি গৈছোঁ। শ্ৰদ্ধেয় ৰাইজ, বিজেপি দলে পুনৰ নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 কেব ইয়াক পুনৰ উত্থাপন কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। শ্ৰদ্ধেয় ৰাইজ, বিজেপি দলৰ যি ইস্তাহাৰ, কেন্দ্ৰীয় নিৰ্বাচনী ইস্তাহাৰ, সেই ইস্তাহাৰৰ 12 নম্বৰ পৃষ্ঠাত তেওঁলোকে কেব অৰ্থাৎ নাগৰিকত্ব সংশোধনী বিধেয়কখন উত্থাপন কৰিবই আৰু গৃহীত কৰিবই বুলি দৃঢ়মত পোষণ কৰিছে। আমি সকলোৱে জানো যে কেব যদি নাগৰিকত্ব সংশোধনী বিধেয়ক যদি গৃহীত হয় তেতিয়াহ'লে আমাৰ অসমীয়া জাতিৰ মৰণ মিলিল। আমি সকলোৱে জানো নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ'লে অসমীয়া জাতিৰ অস্তিত্ব বিপন্ন হ'ব। আমি সকলোৱে জানো নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ'লে আটাইতকৈ বেয়া প্ৰভাৱ পৰিব অসম আৰু উত্তৰ পূৰ্বাঞ্চলত। নাগৰিকত্ব সংশোধনী বিধেয়ক যদি গৃহীত হয়, বাংলাদেশৰ পৰা 1,90,00,000 হিন্দু বাংলাদেশীয়ে আমাৰ ইয়ালৈ আহি নাগৰিকত্ব লাভ কৰিব পাৰিব। একমাত্ৰ পৃথিৱীৰ গোটেই পৃথিৱীত একমাত্ৰ এটা দল আছে, যি দলটোৱে বিদেশৰ পৰা বিদেশী আনি নিজৰ দেশত সংস্থাপিত কৰিম বুলি কয়। আৰু সেইকাৰণে আমি সমগ্ৰ অসমবাসী ৰাইজক আহ্বান জনাব খুজিছোঁ যে এই বিজেপি দলক যদি কিবা প্ৰকাৰে আমি জয়ী কৰি পঠিয়াওঁ, নিৰ্বাচনত যদি ভোটদান কৰোঁ, তেতিয়াহ'লে কিন্তু অসমীয়া জাতিৰ অস্তিত্ব বিপন্ন হ'ব। যদি নিৰ্বাচনত আপোনালোকে বিজেপি দলক ভোটদান কৰে, তেতিয়াহ'লে নিজৰ হাতৰ কুঠাৰ নিজৰ ভৰিতে মৰাৰ নিচিনা হ'ব। যদিহে অসমীয়াই বিজেপি দলক ভোটদান কৰে আৰু বিজেপি যদি জয়ী হয়, তেতিয়াহ'লে অসমীয়াকে মাৰিবৰ কাৰণে, অসমীয়া জাতিকে শেষ কৰি দিবৰ কাৰণে, নিশেষ কৰিবৰ কাৰণে তেওঁলোকে নাগৰিকত্ব সংশোধনী বিধেয়ক আনিমেই বুলি কৈছে। সেইকাৰণে এই মুহূৰ্তত আমি সমগ্ৰ অসমবাসী ৰাইজক আহ্বান জনাইছোঁ যে কোনোপধ্যে বিজেপি দলৰ পক্ষত ভোটদান কৰা উচিত নহ'ব। বিজেপি দলক যি প্ৰতিদ্বন্দ্বীয়ে হৰুৱাব পাৰে, তেনেকুৱা প্ৰতিদ্বন্দ্বীক ভোটদান কৰি আমি যিকোনো প্ৰকাৰে অসমৰ পৰা বিজেপিক পৰাভূত কৰি পঠোৱাটো অত্যন্ত প্ৰয়োজন। আৰু সেইকাৰণে এই মুহূৰ্তত মই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা হিচাপে অখিল গগৈয়ে আপোনালোক সকলোকে বিনম্ৰভাৱে প্ৰাৰ্থনা জনাইছোঁ, আহক আগন্তুক নিৰ্বাচনত কোনোপধ্যে যাতে বিজেপি জয়ী হ'ব নোৱাৰে, তাৰ কাৰণে আপুনি বিজেপিৰ বিৰুদ্ধে ভোটদান কৰক। আহক আপুনি কেৱল নিজেই বিজেপিৰ বিৰুদ্ধে ভোটদান কৰিলেই নহ'ব, ওচৰৰ পাজৰৰ প্ৰত্যেকজন মানুহক, আপোনাৰ পৰিয়ালৰ সদস্যসকলক জনাই দিয়ক যে বিজেপিক ভোটদান দিয়া মানেই বিদেশীক আনিবৰ কাৰণে আমি সমৰ্থন কৰা। আৰু বিদেশীক অনাৰ পাছত আমাক কোনো ধৰণৰ কোনো কথাই আৰু বচাব নোৱাৰে। সেইকাৰণে মই সমগ্ৰ অসমবাসী ৰাইজক এই মুহূৰ্তত বিজেপিৰ বিৰুদ্ধে থিয় হ'বৰ কাৰণে, বিজেপিৰ বিৰুদ্ধে ভোটদান কৰিবৰ কাৰণে আৰু যিকোনো প্ৰকাৰে যাতে বিজেপিক পৰাভূত কৰিব পাৰোঁ, তাৰ কাৰণে ঐক্যবদ্ধভাৱে ভোটদান কৰিবৰ কাৰণে বিনম্ৰভাৱে প্ৰাৰ্থনা জনাইছোঁ। ধন্যবাদ, শুভৰাত্ৰি।